হেল্ল' এভৰিৱান, গিটছ ক্ৰিয়েশ্যন এণ্ড কালেকশ্যনছৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। এই যে দেখিছে হোৱাইট টি চাৰ্টটো, এই টি চাৰ্টটোত আজি মই আপোনালোকৰ বাবে আগবঢ়াম এটা টি চাৰ্ট পেইণ্টিঙৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইটো এটা ৰিইউজেবল টেকনিক হয়। মোৰ এইটো এটা পুৰণা দুবাৰমান পিন্ধা হৈ গ'ল, সেই টি চাৰ্টটোতে মই বনাইছোঁ। আৰু এয়া পিছফালে ধুনীয়াকৈ ধুই লোৱাৰ পিছত মই এটা পাতলকৈ ডিজাইন বনাই লৈছোঁ, পাতলকৈ আঁকিছোঁ। কাৰণ আপোনালোকেতো জানেই, এইটো আমি যদি অকণমান বেছি ডাঠকৈ আঁকোঁ তেতিয়াহ'লে কালাৰ কৰাৰ পিছত সেই দাগখিনি থাকি যায়। যিসকলে সদায় ব্যৱহাৰ কৰি আছে ফেব্ৰিক পেইণ্টিং তেওঁলোকে এইটো কথা গম পায়েই, কিন্তু যিসকল নতুনকৈ কৰিবলৈ লৈছে তেওঁলোকক কৈছোঁ আপোনালোকে খুব পাতলকৈ আঁকিব আৰু পৰাপক্ষত পেইণ্ট ব্যৱহাৰেই নকৰিব। পেঞ্চিলেৰ সৈতে জাষ্ট ধৰিব পৰাকৈ দাগটো দি ল'ব, তেতিয়া কৰিবলৈ সুবিধা হ'ব। নহ'লে সেই যে দাগটো ওলাই যায় সেইটো দেখিবলৈ বেয়া হয়। আৰু এনেধৰণে মই বেকগ্ৰাউণ্ডটো ফিল কৰি লোৱাৰ পিছত এতিয়া ভিতৰৰ কালাৰখিনি ফিল কৰি আছোঁ। ইয়াত মই ফ্লেট আৰু ৰাউণ্ড ব্ৰাছ ব্যৱহাৰ কৰিছোঁ। এটা কথা খালি মন কৰিব, টি চাৰ্টটো যাতে কটন বেছ হয়। যদি কটন বেছ নহয়, চিন্থেটিক হ'লে কালাৰটো কৰিবলৈও দিগদাৰ হয় আৰু কালাৰটো পিছত গুচি যোৱাৰো সম্ভাৱনা থাকে। গতিকে যিমান পাৰে কটন বেছ টি চাৰ্ট আপোনালোকে ব্যৱহাৰ কৰিব। যিহেতু আমি একেটা কাপোৰকে বাৰ বাৰ পিন্ধি থাকিবলৈ ভালো নাপাওঁ, গতিকে এবাৰ দুবাৰ পিন্ধাৰ পিছত তাক আমি এনেধৰণে অকণমান ৰিইউজ কৰিবলৈ পৰাকৈ ডিজাইন এটা কৰি ল'ব পাৰোঁ। আৰু সেইটো যদি এনেকৈ হেণ্ড পেইণ্টেড হয় বা নিজে কৰি লোৱা যদি কিবা তেনেকুৱা ডিজাইন হয়, এম্ব্ৰইডাৰীয়ে হওক বা পেইণ্টিঙে হওক, সঁচাই বহুত ভাল লাগে। আৰু এইটো মোৰ প্ৰায় হৈছেগৈ, মই তাৰ বৰ্ডাৰটো অকণমান কৰি দিছোঁ। মইতো ডিজাইনটো খুবেই ভাল দেখিছোঁ আৰু নিজে কৰা বস্তু বাৰু এনেও ভাল দেখা যায়। তথাপিতো আপোনালোকেও যদি ভাল পায় তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো চাওকচোন, প্ৰায় হৈছেগৈ, খুব ভাল লাগিছে। এনেও বগা বস্তুত এনেকৈ ডিজাইন কৰিলে মৰমেই লাগে। এয়া ফাইনেল ৰিজাল্ট এইটো। গতিকে পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই।